এই নৱবৰ্ষৰ সৈতে আমাৰ শ্ৰী শ্ৰী মা বনবাসী পূজাৰ 159 সংখ্যক বাৰ্ষিক পূজা অনুষ্ঠিত হৈ আছে যোৱা 12 তাৰিখৰ পৰা আৰু এই পূজা অহা 17 তাৰিখে সমাপ্ত ঘটিব আৰু এই পূজাৰ সৈতে যিকেইদিন হৈ গ'ল আজি যোৱা দুদিন আমাৰ শ্ৰী সন্মুখত থকা শ্ৰী শ্ৰী প্ৰভু জগন্নাথৰ পূজা হৈ গ'ল সমূহ কাৰ্যসূচী হৈ গ'ল আজি আমাৰ এই বনবাসী পূজাৰ এটা খুব মনোগ্ৰাহী আৰু খুব অতি দৰকাৰী এটা কাৰ্যসূচী এই হ'বলৈ গৈ আছে অলপ পিছতে আৰু এই কাৰ্যসূচী জলাহৰণ কাৰ্যসূচী আমাৰ মন্দিৰৰ পৰা দুধনৈলৈকে এটা শোভাযাত্ৰা কৰি বিশাল শোভাযাত্ৰা কৰি আমাৰ ঢুলীয়া খুলীয়া বেণ্ড পাৰ্টি ঢুলীয়া গায়ক গায়িকা চবেই লগ কৰি আমাৰ তালৈ শোভাযাত্ৰা কৰি তাৰ পৰা পূজা পাতল কৰি সেই পূজাৰে সন্ধিয়া আমাৰ পূজা আমি আৰম্ভ কৰিম আৰু এই পূজা মাৰাই পূজা আৰু মাৰাই পূজাৰ লগত আমাৰ এই থানখনৰ বিশেষ এটা সম্পৰ্ক আছে সেইকাৰণে ইয়াত মাৰাই সংগীতৰ বাহিৰে মাৰাই গীতৰ বাহিৰে ওজাপালি গীতৰ বাহিৰে বেলেগ ইয়াত প্ৰযোজ্য নহয় আৰু কাইলৈ আমাৰ আৰু বিশেষ বেলেগ বহুতকেইটা অনুষ্ঠান থাকিব কালি আমাৰ বৃক্ষৰোপণ থাকিব আমাৰ এইবেলি এই থানখনৰ ইতিহাসৰ কিছু কথা মই নিজেই লিখিছোঁ সেইখিনি এখন কিতাপ আকাৰত আমি ছপাই ওলাইছোঁ অহাকালি সেইখন উন্মোচন কৰা হ'ব আবেলিকৈ নাম কীৰ্তন হ'ব আৰু সন্ধিয়াৰ ভাগত আমাৰ যাত্ৰা অভিনয় হ'ব এনেকৈ পৰ্যায়ক্ৰমে শেষলৈকে বহুতকেইটা ভাল ভাল অনুষ্ঠান আমাৰ আছে বিশেষকৈ যেতিয়া অষ্টমীৰ দিনাখন যেতিয়া গোসাঁই আদৰণি হ'ব সেই এটা খুব আমাৰ খুব গুৰুত্বপূৰ্ণ আৰু খুব মনোগ্ৰাহী আৰু খুব ভাল লগা এটা অনুষ্ঠান য'ত এইবাৰ 20টা গোসাঁই দল আমাৰ চুবুৰীয়া 20টা গোসাঁই দলে একেলগে আহি আমাৰ ইয়াতে সমবেত হ'ব তেখেতসকলক সম্বৰ্ধনা জনাম আমি মুখ্য অতিথি আছে আমাৰ এইবেলি যোৱা ডিচেম্বৰৰ 2023 বৰ্ষৰ 7 ডিচেম্বৰত আমাৰ ডক্টৰ মলিনা দেৱী ৰাভা বিকালী কলেজৰ অৱসৰী অধ্যক্ষা তেখেতে সাহিত্যিক পেঞ্চন পাইছে সেইকাৰণে তেখেতক আমি মুখ্য অতিথি হিচাপে মাতিছোঁ মুখ্য অতিথিৰ লগতে তেওঁ যে সাহিত্যিক পেঞ্চনৰ কাৰণে বাছনি হৈছে উপযুক্ত লাভ কৰিবলৈ সক্ষম হৈছে তাৰ কাৰণে আমি সম্বৰ্ধনাৰ ব্যৱস্থা ৰাখিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ